তাতেই মুছলমানটোৱে ক'লে যে এইটো হিন্দুৰ মন্দিৰ, ইয়াৰ কিমান ভক্তি আছে। মনৰখা শিৱৰ ওচৰত আহি যোনে এপাহি বেলপাত সুন্দৰভাৱে তেওঁৰ চৰণত দিব পাৰিছে, তেওঁক সুন্দৰভাৱে শিৱই সন্তুষ্ট হৈ হৰগৌৰী মন্দিৰ, শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ বুলি ক'লে বহুতৰে এটি চিনাকি নাম, এটি চিনাকি ঠাই। মানুহ যি সমস্যা হওক, যি ধৰণৰ বিপদেই হওক, এটা পৰিচয় বা এটা নাম হৈ পৰে শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ। আৰু আজি এই হৰগৌৰী মন্দিৰৰ পূজাৰী আমাৰ সকলোৰে পৰিচিত হৰমোহন ডাঙৰীয়াৰ সৈতে আমি উপস্থিত আছোঁ। প্ৰথমতে অনুষ্ঠানলৈ তেখেতক মই স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনাক প্ৰথম প্ৰশ্ন এটা কৰিব বিচাৰোঁ যে হৰগৌৰী মন্দিৰৰ জনপ্ৰিয়তা কিয় ইমান? ইয়াতে আমাৰ বহুত যাত্ৰী হয়, হোৱাৰ কাৰণ এটাই আছে, ইয়াত শিৱৰ সম্পূৰ্ণ পৰিয়ালটো আছে। শিৱৰ পৰিয়াল থকা যিবিলাক জাগৃত মন্দিৰ সেইবিলাকত যোনে ঠিক তেওঁৰ ওচৰত শৰণাগত হৈ মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহে, ইয়াত যি ভাবে সেই উদ্দেশ্যটো সফল হয়। হোৱাৰ উদ্দেশ্যতে যিমানখিনি যাত্ৰী আমাৰ ইয়াত সমাগম হয়, শাওণ মাহততো ইয়াত সোমাবই নোৱাৰা, সোমবাৰত ইমান যাত্ৰী হয়, মাঘ মাহত বহুত যাত্ৰী হয়, ফাগুনত বহুত হয়। ইয়াত কাৰোবাৰ বিয়া হোৱা নাই, কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, কাৰোবাৰ চাকৰি হোৱা নাই, কাৰোবাৰ কিবা হেৰাইছে, এই যিবিলাক আকাংক্ষা, এই মনৰ আশা শিৱৰ ওচৰত আহি যোনে এপাহি বেলপাত সুন্দৰভাৱে তেওঁৰ চৰণত দিব পাৰিছে, তেওঁক সুন্দৰভাৱে শিৱই সন্তুষ্ট হৈ কম দিনৰ ভিতৰতে ইয়াত মনৰ বাঞ্ছা পূৰণ কৰে। আচলতে হৰগৌৰী মন্দিৰৰতো গোটেইখিনি আপুনি সবিস্তাৰে ক'লে, কিন্তু প্ৰবাদ শুনিছোঁ যে এটা সময়ত যদি কোনোবাই কাৰোবাৰ গৰু হেৰালে বা কোনোবাই কিবা বাচন লৈ গ'লে, এনেকুৱা ধৰণৰ কিবা কিবি কাহিনী শুনিছিলোঁ। আচলতে সেইটোৰ ৰহস্যটো কি? আপুনি যিহেতু ইমান দিন ধৰি ইয়াত আছে, আপুনি সেই কথাখিনি ভালদৰে হয়তো জানে। এনেকুৱা শক্তি আছে, কোনোবাই কাৰোবাৰ ভুলতে যদি কিবা কটৰী এখন গৈছে, কিবা এটা বাচন গৈছে, যাৱাৰ পিছত যদি ক'ৰবাত একমাহ হৈছে মই যাব পাৰিলে লৈ যাম, এনে ভাবি যদি আছে তেওঁ কোনো অসুবিধা একো নাই। যদি ভাবে চৰি এটা আছে, কটৰী এখন আছে, নাযাওঁ যে আমি কি হ'ব, ঠিক এনেভাৱে যদি কোনোবা মনত সংকোচ ভাবিছে, তেওঁ তাৰে ফেকেদিনাই ইয়াত লৈ আহিব লগা হ'ব। শিৱ যে ৰাতিৰ ভিতৰতে তেওঁক এনেকৈ সপোন দেখায় যে যদি এখন কটৰী নিছে তুমি দুখন দিব লাগিব, ইয়াত চৰিয়া এটা আনিলে দুটা দিব লগা হ'ব। ইয়াত যদি কোনোবাই চুৰ কৰি নিয়া কিবা বস্তু আছিল, ইয়াতে নিজেই ঘাটাবিলাক নিছিল এটা সমাজ কেইটামান, সেই ঘাটাবিলাক দুমাহ এক মাহৰ পিছত নিজে নিজে আহি ইয়াত আলৈ থৈ গৈছে মন্দিৰৰ আগত, আৰু তোৰ দুটামান নিছিল সেইকেইটাও ইয়াত আহি পেলাই ৰাতিৰ ভিতৰত থৈ গৈছে। ইয়াত নিয়া বস্তু কোনে হজম কৰিব পৰা এতিয়া গেলি মই দেখা নাই, আৰু কোনোবাই নিচে যে গাঁত লৈ দিব লগা হৈছে। ইয়াতে এটা বস্তু এটা প্ৰায় আজি 80 বছৰ 70 বছৰ আগত মই এটা শুনিছিলোঁ, ইয়াৰ পৰা আমাৰ এটা গৰখীয়াই কোৰাচাখান পাইছিল গৰুচৰ বেয়া হওঁতে, পাই পেলাই কোৰাচানখিনি ইফালে সুন্দৰভাৱে ঘৰত ব্যৱহাৰ কৰিলা। কৰাৰ পিছত সি এনেকৈ থাকি থাকি যেতিয়া লাজ সোমাই মৰিবৰ সময়ত তেওঁক আত্মাটোৱে সদায় শিৱই যে কয় যে তই যিখন কোৰাছ মোৰ তাৰ পৰাই নি আহি তই ইমান মৰম কৰিছা, গতিকে কোৰাছ নিদিয়া গ'লে তই ইয়াত এতিয়া গ'লে তই ইয়াৰ পৰা যাব নোৱাৰিবি। গতিকে এতিয়াও মই তোমাক ক'লোঁ কোৰাছখন তুমি নিবেলাই সুন্দৰভাৱে এখন নতুন কোৰাছ কিনি আনি শিৱৰ ওচৰত নি সুন্দৰভাৱে শৰাই এখন দিবা, দিয়াৰ পিছত তুমি আত্মাই তোমাৰ সদগতি পাবই। ঠিক যি মোৰ আগত কৈও গৈছে সিদিনা দিছোঁ, তাৰে ফেকিদিনাই তেওঁ ইয়াৰ পৰা স্বৰ্গবাসী হৈ পেলাই তেওঁ আত্মাৰ সদগতি পাইছে। বৰম্বৰ অঞ্চলৰ ফেলাইনি বাম বুলি এজন মুছলমান মানুহে 5জন মানে ইয়াত অতবোৰ জংঘল আছে, ৰাস্তা ঘাট নাই, কাষাৰী হাতী ৰুব যাব আছে। আহতেই মুছলমানটোৱে ক'লে যে এইটো হিন্দুৰ মন্দিৰ, ইয়াৰ কিমান শক্তি আছে আমি দেখা যাওক। যদি আমি হাতী পাওঁ, এই মন্দিৰৰ শক্তি আছে, আমি ইয়াতে তাৰ পৰা আহি আমি এটা পুখুৰী খান্দি দিম। ইয়াত পুখুৰী নাছিল ইয়াত। তেওঁলোকে আহি পেলাই গ'ল, যাই 3 দিন পিছত জংঘলত হাতী ধৰিব যায়, 7টা হাতী ধৰিলে। সেই 7টা হাতী ধৰি আহি ৰাস্তা দি আহি ইয়াতে ভাবিলে যে হিন্দুৰ মন্দিৰৰ ইমান শক্তি, আমি আজিলৈ 7টা হাতী ধৰি কোনোদিন পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি তাত সেৱালৈ আহিলোঁ, ৰাস্তা দি আহোঁতে এই যে 7টা হাতী পালোঁ, এই হিন্দুৰ মন্দিৰৰ যিটো শিৱৰ শক্তি আমি আচৰিত মানিলোঁ। আমি মানিছোঁ যেতিয়াই এই ৰাইজক আমি পুখুৰী এটা খান্দি দিমেই, এইবুলি আহি তাৰপৰা আহি আমাৰ গাঁৱৰ লগত জড়িত হ'ল, আহি ক'লে যে আমি এনেকৈ কৈছিলোঁ কথাখিনি, ইয়াত পুখুৰী নাই, তোমালোকৰ পুখুৰী এটা খান্দি পেলাই কহানি খান্দি পেলাই দেখাই যাক। এইবিলাক দক্ষিণ চাইডে ডাঙৰ পুখুৰী এটা দেখাই দিলা, সেই পুখুৰীটো খান্দিলাতে সেই ফেলিনি মেমাই খান্দি দিয়া পুখুৰী আছিল মুছলমান মানুহে, সেই পুখুৰীটো এতিয়ালৈ আছে, থাকি কম দিনৰ ভিতৰত পুখুৰীটো মাৰা গ'ল। মোৰ দিনত মই ইয়াত আজি মোৰ 25 বছৰ হ'ল থাকিব ইয়াত।
এই 25 বছৰৰ ভিতৰত মই বাবাৰ ওচৰত যিখিনি পূজা পাতাল কৰাত মোৰ যিখিনি ভুলা ভুল হৈছে তেওঁৰ ওচৰত মই সদায় শৰণাগত হৈ তেওঁৰ ওচৰত স্বীকাৰ কৰিছোঁ। আৰু বাবাই মোক এনে এটা শক্তি দেখাইছে, ইয়াত মই যেতিয়া অকলে থাকোঁ ৰাতি ঠিক হোৱাৰ পিছত ধমধমাই আগতে শব্দ উঠে, ঠিক শব্দ উঠিলে ভাবোঁ কিয়েইটো কৰিছে। ঠিক এনে ভাবি যাওঁ অলপ সময় থকাৰ পিছতো সুন্দৰ খৰচা হৈ পেলাই ৰাণী নহয় যায়। আৰু একদিন ধৰি পেলাই মই ইয়াত ঠিক মেইন ঘৰটোৰ ছাইডত ভোগ খাই থাকোঁতেতো মোৰ ওচৰতে ধমধমাই বিৰাট শব্দ এটা কৰিলা। এতিয়া কৰাৰ পিছত মই যে ওলাই যাই চাওঁতো একো নাই। আৰু একদিন ধৰি পেলাই মই ভিতৰত সোমাইছোঁ, আহি সন্ধ্যা কৰিব আৰম্ভ কৰিছোঁ। কৰাৰ পিছত তেওঁ ইমান শক্তি দেখাইছে মোক, প্ৰথম মই থকা 2 মাহ 1 মাহৰ পিছত গোটেই মন্দিৰটো ঘূৰি গৈছে ফুফনিত, মোৰ লোম শিয়ৰি গৈছে। যাই মই এতিয়া ধন্যবাদ দি দীঘলৈ কৰিলোঁ। কৰাৰ পিছত বাবাই আৰু ভাতটোত একো নহ'ল। হয় এনেধৰণৰ কাহিনী মই ৰাতি শুই থাকোঁতে প্ৰায় বহুত শব্দ শুনাও গৈছে আৰু শুনি আছোঁ। এতিয়ালৈ সেই শব্দ পায়ে ইয়াত যদি কোনোবাই পুৰোহিত নতুনকৈ থাকে তেওঁ গম পাবই ইয়াত শক্তি। মই আচৰিত মানিছোঁ, ইয়াৰ পৰা কোনো বস্তু এনেকৈ আহৰণ কৰিব নোৱাৰে। আৰু আমিওতে বাবাৰ ওচৰত এতিয়ালৈ ইয়াত কোনো লোভৰ আসক্ত আমি হোৱা নাই। ইয়াতে বাবাই মোক যিখিনি লগা মই নিজেই অনুভৱ কৰিছোঁ, যিখিনি মোৰ প্ৰয়োজন সেইখিনি বাবাই মোক নিজেই দিছে। যাত্ৰীৰ মাজত মই নিজেই পৰিয়ালৰ মই নোখোজাকৈ দাম দিছে, ক'ৰবাত দিছে লুচুগিলি, এতিয়ালৈ মই এই শক্তিটো নিজেই অনুভৱ কৰিছোঁ।